হানিফ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যিসকলে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে বা আপোনালোকে চৰকাৰী ঘৰ এটা পাইছে, তো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। কাৰণ আপোনালোকে যিসকলে 2024 বা 25 চনত আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে ধৰি লওক আপোনালোকে অনলাইন এপ্লাই কৰিছিলে বা আপোনালোকে অফলাইনত এপ্লাই কৰিছিলে, তো আপোনালোকৰ যদি লিষ্টত নাম অহা নাই, মানে যেটো ভেৰিফিকেশ্যন লিষ্ট আছে, চৰকাৰী ঘৰৰ যেটো চেনচন হোৱা ভেৰিফিকেশ্যন লিষ্ট আছে, এই লিষ্টত যদি আপোনালোকৰ নাম অহা নাই বা এইকেইদিনমান আগত যেটো নাকি আপোনালোকৰ মানে এই মানে জীৱিকা সখী ভাইদেউসকলে মানে জিঅ'টেক কৰি গৈছে বা জীৱিকা সখী বাইদেউসকলে যদি জিঅ'টেক কৰা নাই, যদি আপোনালোকে নিজে জিঅ'টেক কৰি লৈছে, তো আপোনালোকৰ বাবে খুবেই ভাল খবৰ। কিয়নো আপোনালোকে নিজে কৰিব পাৰিব জিঅ'টেক, আৰু জিঅ'টেকৰ সময় কিন্তু আপোনালোকৰ সময়সীমা কিন্তু আপোনালোকৰ শেষ হৈ গৈছে। গতিকে আপোনালোকে যিসকলৰ মানে চৰকাৰী ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিছিলে বা আপোনালোকে অফলাইনত এপ্লাই কৰিছিলে, সেইসকলৰ যদি নামটো লিষ্টত অহা নাই, তো আপোনালোকৰ ভাৱে এটা ভাল খবৰ। আপোনালোকে আপোনালোকৰ মানে নামটো লিষ্টত আনিব পাৰিব। আপোনালোকে কেনেকৈ আনিব পাৰিব বা আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব, মই আজিৰ এইটো ভিডিঅ' আপোনালোকৰ লগত গোটেই তথ্যখিনি ভাঙি পাতি মই আলোচনা কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকৰ মানে যেটো চেনচন হোৱা ভেৰিফিকেশ্যন লিষ্ট আছে, এই লিষ্টত যদি আপোনাৰ নামটো অহা নাই, তেন্তে আপোনালোকৰ এটাই কাৰণ হ'ব পাৰে, যদি আপোনালোকে 2024 চনত আবেদন কৰিছিলে, তো আপোনালোকৰ তাৰপিছত কিন্তু আপোনালোকৰ গাঁও পঞ্চায়তত এখন সভা হৈছিলে বা আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাম ষ্টাৰ্ট হৈছিলে আপোনালোকৰ গাঁও পঞ্চায়তত। যদি আপোনালোকে সেই গাঁও পঞ্চায়তত মানে আপোনালোকে যদি ভেৰিফিকেশ্যনটো কৰা নাই, তেন্তে কিন্তু আপোনাৰ নামটো কটা যাব। আৰু যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়, যেনেকৈ চৰকাৰৰ মানে যেটো নিয়ম আছে, নিয়ম মতে যদি আপোনালোকে নিয়মৰ ভিতৰত পৰিছে, তেন্তে কিন্তু আপোনালোকে চৰকাৰী ঘৰখন পাব। আৰু নিয়মৰ ভিতৰত যদি বাহিৰত পৰিছে আপোনালোকে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো নাপাব। যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে যদি আপোনালোকৰ ঘৰত এজন মানে এটা পৰিয়ালত যদি আপোনালোকৰ যেটো পৰিয়াল আছে, সেইটো পৰিয়ালত যদি এজন মানুহৰ মানে এটা পকা ঘৰ থাকে, তেন্তে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো 2025 চনত লাভ কৰিব নোৱাৰিব। 2024 আৰু 25 চনৰ কথা এইটো। যদি আপোনালোকৰ 2024 আৰু 25 চনৰ ভিতৰত যদি আপোনালোকৰ ঘৰত পকা ঘৰ আছে, চৰকাৰী ঘৰ পাইছে, তেন্তে কিন্তু আপোনালোকে চৰকাৰী পকা ঘৰটো আপোনালোকে লাভ কৰিব নোৱাৰিব। আৰু মই আপোনালোকক কৈ দিছোঁ যে আপোনালোকে যদি মানে আপোনাৰ ঘৰত পৰিয়ালত যদি ইনকাম টেক্স দিয়া মানুহ আছে, তেন্তে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব নোৱাৰিব। আৰু যদি আপোনাৰ মানে ডকুমেণ্ট কেইটা ঠিক আছে, যদি আপোনাৰ মানে ধৰি লওক আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি, আপোনাৰ বেংক একাউণ্ট বা আপোনাৰ চবতকৈ মানে যেটো গুৰুত্বপূৰ্ণ হেৰি হৈছে নথিপত্ৰসমূহ, মই আপোনালোকক কৈ দিছোঁ। প্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব, চাউলৰ কাৰ্ডটো লাগিব, আৰু আপোনালোকৰ যেটো হেৰি আছে মাটিৰ পট্টা বুলি কয়, আমি লেণ্ড ডকুমেণ্ট বুলি কওঁ, এই লেণ্ড ডকুমেণ্টটো যদি আপোনালোকৰ ঠিক আছে, তেন্তে কিন্তু আপোনালোকৰ নামটো লিষ্টত আছে। যদিও আপোনালোকৰ ডকুমেণ্টখিনি মানে আপুনি এজন যোগ্য হিতাধিকাৰী হয় বা আপোনাৰ ডকুমেণ্টখিনি গোটেইখিনি ঠিক আছে, তথাপিও যদি আপোনাৰ নামটো লিষ্টত অহা নাই, তেন্তে আপোনালোকে পঞ্চায়তত এখন দৰখাস্ত দিব। দৰখাস্তত লিখি দিব যে মই এজন যোগ্য হিতাধিকাৰী হয়, মই তথাপিও মানে চৰকাৰী ঘৰটো পোৱা নাই, মোৰ ডকুমেণ্ট কেইটা সব ঠিকেই আছে, মই মানে এজন যোগ্য হিতাধিকাৰী হওঁ বুলি ক'ব লাগিব। মানে মই এজন যোগ্য হিতাধিকাৰী হওঁ, মই ঘৰটো পোৱা নাই, এইটো সেইটো আপোনালোকে ভালদৰে অলপ কৈ দিব। আৰু আপোনালোকে দৰখাস্ত এখন লিখিব, যাতে মানে আপোনালোকৰ মানে গাঁও পঞ্চায়তত যেটো আপোনাৰ মানে যিজন মানুহে মানে ফটো মাৰে বা হেৰি কৰে, আমি সেইটো কি বুলি কওঁ আমাৰ ভাষাত, তাক গৈ আপোনালোকে সেইটো দিব। দিয়াৰ পাছত চাব, আপোনালোকে যদি কাণ সাৰ নিদিয়ে, তেনেহ'লে আপোনালোকে গাঁওবুঢ়াৰ ওচৰত যাব বা আপোনালোকৰ যেটো মানে আপোনাৰ ব্লক যেটো আছে, আপোনালোকে ব্লকত যাব, গৈ পিনে আপোনালোকে তাত আপোনাৰ প্ৰব্লেমটো আপোনালোকে ভাঙি ক'ব। আৰু যদি আপোনালোকৰ মানে প্ৰব্লেমটো তাত সলভ নহয়, তথাপিও কিন্তু আপোনালোকে DC অফিচত যাব পাৰিব, যেটো আপোনাৰ মানে ডিষ্ট্ৰিক্ট লেভেলত হয়, আপোনাৰ DC অফিচটো, তাতে আপোনালোকে গৈ ক'ব যে মই এজন যোগ্য হিতাধিকাৰী হয়, আৰু লগতে কিন্তু আপোনালোকে ডকুমেণ্টখিনি লৈ যাব। আৰু যিসকলে ধৰি লওক, মই আপোনালোকক আৰু এখন কথা কৈ দিছোঁ, মানে যিসকলে মানে DC অফিচত যাব, সেইসকলে কিন্তু ডকুমেণ্টখিনি লৈ যাব লাগিব। আৰু আপোনালোকৰ প্ৰয়োজনীয় ডকুমেণ্ট যিখিনি আছে আপোনালোকে লৈ যাব। আৰু যদি আপোনালোকৰ মানে চৰকাৰী মাটি হয়, মানে ট্ৰাইবেল মাটি বুলি কওঁ আমি, ট্ৰাইবেল মাটি যদি হয় আপোনালোকে, তেন্তে কিন্তু আপোনালোকৰ ট্ৰাইবেল মাটিৰ কোনো কাগজ
পত্ৰ নাথাকে বা আপোনালোকৰ প্ৰমাণ পত্ৰ নাথাকে তেন্তে কিন্তু আপোনালোকৰ মানে এইটো অসুবিধা হ'ব, আপোনালোকে মানে চৰকাৰী ঘৰটো লাভ কৰিব নোৱাৰিব। গতিকে আপোনালোকৰ নিজৰ মানে মাটিৰ পট্টাটো থাকিব লাগিব, তেতিয়াহে আপোনালোকে মানে পোনপ্ৰথমতে আপোনালোকে ঘৰখন পাবলৈ সক্ষম হ'ব। যদি আপোনালোকৰ এইটোৱে নাথাকে তেনেহ'লে কিন্তু আপোনালোকে নাপাব। আৰু যদি মই আপোনালোকক আগতে যিখিনি কথা কৈ দিছিলোঁ যে আপোনালোকৰ যোগ্য হয় নে অযোগ্য হয়, আপোনালোকে নিজে বিবেচনা কৰি বাছি বাছি ল'ব। গতিকে মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে যিসকলে এই কেইদিনমান আগতে মানে আপোনালোকে জিঅ'টেক কৰিছিলে, যদি আপোনালোকৰ ঘৰত মানে জীৱিকা সখী বাইদেউসকলে যদি আহি জিঅ'টেক কৰিছে বা আপোনালোকে নিজে মানে মোবাইলত ফটো মাৰি আপোনালোকে আপলোড কৰিছে জিঅ'টেক কৰিছে, তেন্তে কিন্তু আপোনালোকৰ বাবে খুব ভাল খবৰ। কাৰণ আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে সেইসকলৰ কাৰণে বা 2024 চনত মানে যিসকলে মানে আবেদন কৰিছিলে সেইসকলৰ কিন্তু ফাইনাল হোৱা যিটো ভেৰিফিকেশ্যন লিষ্ট আছে সেই লিষ্টটো কিন্তু ওলাই গৈছে। গতিকে আপোনালোকে লিষ্টখন চেক কৰিবলৈ হ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে, এই লিংকটোত আপোনালোকে ক্লিক কৰি সেই ভিডিঅ'টো চাব আৰু আপোনালোকে কেনেকৈ লিষ্টখন চেক কৰিব সেই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ মই আগতে কৈ দিছিলোঁ। গতিকে আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু আপোনালোকৰ মানে যিটো লিষ্টটো আছে আপোনালোকে লিষ্টখন চেক কৰিব পাৰিব। লগতে মই আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে বহুতে মানে কমেণ্ট কৰি সুধি আছে, দাদা মানে আমি যিটো চৰকাৰী ঘৰ পাইছোঁ বা আপোনাৰ মানে যিটো ভেৰিফিকেশ্যন লিষ্ট আছে এই লিষ্টত আমাৰ নাম আহি গৈছে আৰু আমি 32,500 টকা লাভ কৰিছোঁ, চেংচন হোৱা ভেৰিফিকেশ্যন লিষ্টত নাম আহিছে আৰু আমি 32,500 টকা পাইছোঁ, কিন্তু আমি কেতিয়ালৈকে এই মানে কিস্তিটো পাই থাকিম? আপোনালোকে এইটো জনা বহুত দৰকাৰ। কাৰণ আপোনালোকৰ যিটো এতিয়া বৰ্তমান যিটো গড় আছে এই গড়টো কিন্তু আপোনালোকৰ 2.5 লাখ টকা দামৰ গড়, আপোনালোকে 2,50,000 টকা লাভ কৰিব পাৰিব এই গড়ৰ দ্বাৰা। কিন্তু আপোনালোকৰ যিটো মানে গড়ৰ কাৰণে যিটো পইচা দিয়া হৈছে পইচাটো কিন্তু 1,30,000 টকা। প্ৰথমতে আপোনালোকৰ 32,500 টকা পাব, তাৰপিছত আপোনালোকে 48,500 টকা পাব, এনেকৈ আপোনালোকে কম পাই যাব। প্ৰথমতে 32,500 48,000 চৰকাৰে যেতিয়া পইচাটো আপোনালোকক দিব তেতিয়া কিন্তু আপোনালোকে গম পাই যাব। মই আপোনালোকক আৰু এখন কথা কৈ দিওঁ, যিসকলে মানে আপোনালোকে জিঅ'টেক কৰিছে সেইসকলে কিন্তু আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে সেই আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্টত যিটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটো কিন্তু আপোনালোকে বেংকত খটাব বা আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ লগত আপোনালোকে একাউণ্টটো আপোনালোকৰ ডিবিটি লিংক কৰি ৰাখিব। কাৰণ চৰকাৰে যেতিয়া মানে চৰকাৰী কোনো আঁচনি টকা দিয়ে তেতিয়া কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ মাধ্যমেৰে দিয়ে, কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত পইচাটো নিদিয়ে। আপোনালোকে ভালদৰে অলপ মানে মন কাণ দিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।